আজিকালি ৰিলেশ্যনশ্বিপসমূহত প্ৰায়ে চলি থকা এটা মিছকনচেপশ্যন হৈছে যে পজিটিভনেছ মানে লয়েলটি। মই প্ৰায়ে মানুহক চিট হোৱাৰ পাছত কোৱা দেখা পাওঁ যে তেখেতটো মোক লৈ ইমান পজিটিভ আছিল, তেখেতে মোক কেনেকৈ চিট কৰিলে। হয়, কিছু ক্ষেত্ৰত মৰমৰ লগত পজিটিভনেছ আহে, সঁচা কথা। কিন্তু প্ৰত্যেকজন পজিটিভ মানুহে যে মৰমীয়াল বা প্ৰত্যেকজন পজিটিভ মানুহে যে আপোনাৰ প্ৰতি লয়েল, তাৰে একো মানে নাই। কাৰণ কিয়, মানুহে প্ৰায়ে পৃথিৱীখনক নিজৰ দৰেই চায়। এতিয়া মই যদি এজন গণ্ডগোলীয়া মানুহ, মোৰ স্বাভাৱিকভাৱেই মানুহৰ প্ৰতি সন্দেহ জাগিব। মই যদি নিজে বিশ্বাসযোগ্য নহয়, মই মানুহক বিশ্বাস কৰিব নোৱাৰিম। এতিয়া ধৰক আপোনাৰ এজন পাৰ্টনাৰ আছে, যিয়ে 2-3 ঘণ্টা আপোনাৰ ফোনটো উঠোৱা নাই, আৰু তেখেত এনেকুৱা কিবা কামত লিপ্ত হৈ আছে যিটো কাম আপোনাৰ বাবে ঠিক নহয়, যিটো কথা আপুনি গম পালে হয়তো আপুনি আঘাত পাব। গতিকে স্বাভাৱিকভাৱেই আপুনি যেতিয়া তেখেতৰ ফোনটো 2-3 ঘণ্টা নুঠাব, কিবা কামত ব্যস্ত থাকি হ'লেও, তেখেতৰ মনত প্ৰথমতেই এইটো কথা আহিব যে আপুনিও হয়তো সেই একে নিচিনাই কিবা কামত লিপ্ত হৈ আছে। তেখেতৰ পজিটিভনেছটো তাৰ পৰাহে ক্ৰিয়েট হয়, তাৰ পৰাহে তেখেত সন্দেহবাদী হয়, কাৰণ তেখেতৰ নিজৰ কামবোৰ ঠিক নহয়। গতিকে প্ৰত্যেকজন পজিটিভ মানুহে লয়েল নহয়। এই ডিফাৰেঞ্চটো আপুনি বুজি থ'ব লাগিব যে মৰমৰ পৰা ক্ৰিয়েট হোৱা পজিটিভনেছ নে নিজে বিশ্বাসযোগ্য নহয় কাৰণে ক্ৰিয়েট হোৱা পজিটিভনেছ। এই ডিফাৰেঞ্চটো যেতিয়া আপুনি বুজি পাব, তেতিয়া আপুনি হঠাৎ এদিন আচৰিত হ'ব লগা নহয় যে তেখেতে ইমান পজিটিভ হৈ থাকিও মোক চিট কিয় কৰিলে।